নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনাৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ কাৰণে প্ৰতিজন শিক্ষাগুৰুৱে ছাত্ৰ-ছাত্ৰীসকলক গৃহকাৰ্য প্ৰদান কৰে। আৰু যদি আপুনি অনাগত দিনত আপোনাৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক গৃহকৰ্ম দিব, তেতিয়াহ'লে সেই বিদ্যালয়ৰ যি স্বীকৃতি, সেই স্বীকৃতি বাতিল কৰাও হ'ব পাৰে। এইবিলাক বিদ্যালয়ৰ ক্ষেত্ৰত এই কথাটো প্ৰযোজ্য হ'ব, কোন শ্ৰেণীত আচলতে গৃহকাৰ্য দিব নোৱাৰিব, সেই সম্পৰ্কে আজিৰ এই আলোচ্য শিতানত আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। আৰু লগতে আৰু এটা কথা অৱগত কৰাবলৈ চেষ্টা কৰিম, বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে কঢ়িয়াই লৈ অহা যি স্কুল বেগ, সেই স্কুল বেগৰ আচলতে শ্ৰেণী অনুযায়ী ওজন কিমান থাকিব লাগে, সেই সম্পৰ্কেও অকণমান অৱগত কৰাবলৈ চেষ্টা কৰিম। আচলতে এই গোটেই কথাখিনি শৈক্ষিক দিনপঞ্জী 2025-26 কাৰণে অহা যি দিনপঞ্জী আচলতে তাত উল্লেখ কৰা আছে আৰু সেই আলমতে আচলতে কথাখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। শৈক্ষিক দিনপঞ্জীৰ এই অংশখিনিত উল্লেখ কৰি লিখিছে, যিসমূহ বিদ্যালয়ে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক গৃহকৰ্ম দিয়ে আৰু প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ NCERT আৰু SCERTয়ে নিৰ্দেশ দিয়া বিষয়ৰ উপৰিও যদি অন্য বিষয় অন্তৰ্ভুক্ত কৰে আচলতে তেন্তে তেনে বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হ'ব। অৰ্থাৎ ছাৰ-বাইদেউসকল প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কোনো কাৰণতে বিদ্যালয়ত গৃহকৰ্ম দিব নোৱাৰিব আৰু ইয়াৰ উপৰিও প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আচলতে NCERT বা SCERTয়ে নিৰ্দেশ দিয়া যিবিলাক বিষয়, সেই বিষয়হে পঢ়াব পাৰিব আৰু তাৰ বাহিৰৰ বিষয় আচলতে পঢ়াব নোৱাৰিব। আৰু যদি এনে কাৰ্য সম্পাদন কৰিব বিদ্যালয়ে, তেতিয়াহ'লে সেই বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা হয়, বিদ্যালয়ত স্কুল বেগ, অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে কঢ়িয়াই লৈ অনা স্কুল বেগৰ এটা ৱেট ধাৰ্য কৰি দিছে আৰু এই কাৰ্যসূচী আচলতে 18-19 শিক্ষাবৰ্ষৰ পৰাই আৰম্ভ হৈ আছে। আৰু সেই কথাখিনিকে এই অংশখিনিত উল্লেখ কৰি লিখিছে যে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে সৰ্বাধিক ওজন 1.5 কেজি, তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ কাৰণে সৰ্বাধিক ওজন 2 কেজি 300 গ্ৰাম আৰু ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ কাৰণে 4 কেজি, অষ্টম আৰু নৱম শ্ৰেণীৰ কাৰণে 4.5 কেজি আৰু দশম শ্ৰেণীৰ কাৰণে 5 কেজি। অৰ্থাৎ মন কৰিবলগা কথাটো হ'ল যে শ্ৰেণী অনুযায়ী ওজনৰ যি হাৰ বা ওজনৰ পৰিমাণটো বাঢ়ি গৈ আছে। যেতিয়া শ্ৰেণী বাঢ়ি গৈছে, ওজনৰ পৰিমাণো বাঢ়ি গৈছে। পুনৰবাৰ ক'বলৈ চেষ্টা কৰিম, প্ৰথম দ্বিতীয় শ্ৰেণীৰ কাৰণে বেগৰ ওজন হ'ব 1.5 কেজি, তৃতীয়, চতুৰ্থ, পঞ্চম শ্ৰেণীৰ কাৰণে 2 কেজি 300 গ্ৰাম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ কাৰণে 400 গ্ৰাম, অষ্টম আৰু নৱম শ্ৰেণীৰ কাৰণে 450 আৰু দশম শ্ৰেণীৰ কাৰণে 5 কেজি। অৰ্থাৎ এনেধৰণেৰে এই শৈক্ষিক দিনপঞ্জীত ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজনৰ সম্পৰ্কে ইয়াত স্পেচিফাই কৰা আছে। আচলতে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু যিহেতু বিষয়টোৰ গুৰুত্ব বেছি, গতিকে সকলো শিক্ষাগুৰুৱে যাতে বিষয়টো অৱগত হ'ব পাৰে, সেই উদ্দেশ্য আগত ৰাখি সম্ভৱ হ'লে আগলৈ শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।